মাহমৰা খুমটাই বাগিচাত আদিবাসী চাহ জনগোষ্ঠীৰ চলচ্চিত্ৰ সমাৰোহ AWARD লাইখুটা স্থাপন মন্ত্ৰী যোগেন মোহনৰ শিৱশক্তি ফিল্মছ আৰু টেলিভিছনৰ বেনাৰত অনুষ্ঠিত হ'ব লগা আদিবাসী চাহ জনগোষ্ঠীৰ চলচ্চিত্ৰ সমাৰোহৰ লাইখুটা স্থাপন কৰে মাহমৰা সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে। কেবিনেট মন্ত্ৰী যোগেন মোহনৰ সহযোগিতা আৰু ৰাজ্যখনৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগিতাত অনুষ্ঠিত হ'ব লগা আদিবাসী চাহ জনগোষ্ঠীৰ জীৱনশৈলীৰ ইতিবৃত্তিৰ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছবিসমূহ প্ৰদৰ্শন কৰা হ'ব। উল্লেখ্য যে ৰাজ্যখনত পুনৰ প্ৰথমবাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ জীৱনশৈলীৰ লগতে কৃষ্টি সাংস্কৃতিক প্ৰতিচ্ছবি প্ৰতিফলিত কৰিব। চাহ বাগিচা কৰ্মভূমি প্ৰদৰ্শন কৰিবলৈ শিৱশক্তি ফিল্মছ আৰু টেলিভিছনৰ চলচ্চিত্ৰ সমাৰোহ যোগেদি AWARD অনুষ্ঠিত কৰিব। চৰাইদেউ মাহমৰা খুমটাই বাগিচা গল্ফ ফিল্ডত অহা 23, 24 আৰু 25 জানুৱাৰীত মহোৎসৱখনি উদযাপিত কৰিব শিৱশক্তি ফিল্মছ বেনাৰে। মই ভাবোঁ চাহ জনগোষ্ঠীৰ কাৰণে অন্য এটা ভাল খবৰ যে আমি খুমটাই চাহ বাগিচাৰ এই ৰাজহুৱা খেলপথাৰত আদিবাসী চাহ জনগোষ্ঠীৰ যি ফিল্ম মহোৎসৱ, এই মহোৎসৱ আমি আয়োজন কৰিবৰ কাৰণে লাইখুটা স্থাপন কৰিছোঁ। আমি জানো যে আদিবাসীৰ বহুখিনি চিনেমা তাতে প্ৰডিউচ কৰা আমাৰ শিৱশক্তি ফিল্ম প্ৰডাকশ্যন ইয়াতে জড়িত হৈ আছে আৰু তেখেতৰ ফিল্ম শিৱশক্তি ফিল্ম প্ৰডাকশ্যনৰ উদ্যোগত আমি এটা সুন্দৰকৈ 3দিনীয়া কাৰ্যসূচীৰে আমি জানুৱাৰী 23, 24, 25ত আমি ধুনীয়াকৈ এটা 3দিনীয়া চলচ্চিত্ৰ মুহূৰ্ত উদযাপন কৰি লৈছোঁ। আৰু ইয়াৰ লক্ষ্যটো এইটোৱে আছে যে চাহ বাগিচাৰ শিল্পীসকলক, অভিনেতা অভিনেত্ৰী, কলা কৌশলীসকলক প্ৰমোট কৰিব লাগে আৰু তেওঁলোকক স্বীকৃতি দিব লাগে। আৰু অতীততে যিমানবিলাক চিনেমা আমি চামেলি মেম চাহেব হওক বা ৰতনলালেই হওক যিখিনি নিৰ্মাণ হৈছিলে সেইখিনিও যদি আমি ইয়াতে প্ৰদৰ্শন কৰিব পাৰোঁ, তাৰ পৰা আমি উঠি অহা প্ৰজন্মে শিক্ষা পাব আৰু এনেধৰণে আৰু যাতে প্ৰেৰণা দিব পাৰি তেওঁলোকক। আৰু সেই সময়ত বহুখিনি যিখিনি শিল্পী এতিয়াও জীয়াই আছে তেখেতসকলক সম্বৰ্ধনা জনোৱা, আলোচনা চক্ৰৰ জৰিয়তে এনেধৰণে কেনেধৰণে এই ফিল্ম ছেক্টৰত আমাৰ আদিবাসী সমাজখনক আগবাঢ়ি নিব পাৰি তাৰ এটা পদক্ষেপ লোৱা হৈছে। মই ভাবোঁ এইটোৱে আমাৰ গোটেই সমগ্ৰ যি চাহ জনগোষ্ঠী আছে আদিবাসী জনগোষ্ঠীৰ কাৰণে এইটো এটা ভাল এটা অনুষ্ঠান হ'ব আৰু সকলোকে সহযোগ ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ইয়াত আমাৰ আজি ইয়াত সকলো ৰাইজে আমি একত্ৰিত হৈ এই অনুষ্ঠানটোৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ যে যিসকলে ইয়াতে জড়িত হৈ আছে এতিয়াও বহুখিনি শিল্পী, অভিনেতা অভিনেত্ৰীকে আদি কৰি বিভিন্ন কলা কৌশলী তেওঁলোকে ইয়াতে আমন্ত্ৰণ কৰি আলোচনা চক্ৰৰ জৰিয়তে আমি চৰকাৰৰ ইয়াতে আমাৰ যিহেতু কালচাৰেল ডিপাৰ্টমেণ্টৰ আমাৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাই তাৰ চৰকাৰী বিষয়াসকল থাকিব যাতে আমি প্ৰমোট কৰা আৰু নিজৰ ভিতৰত আমি কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ গোটেই কথাখিনিয়ে মই ভাবিছোঁ যে চলচ্চিত্ৰ মুহূৰ্তটোত পুৰণা চিনেমাকেইখনো যদি প্ৰদৰ্শন কৰিব পাৰি, ৰাইজক দেখুৱাব পাৰি। সেই সময়ত এখন ব্লেক এণ্ড হোৱাইট সেই সময়ত আছিলে, আজিকালি ৰঙীন হ'ল। সেই সময়ত কি উদ্দেশ্য লক্ষ্য আছিল এইবিলাক কথা আজি উঠি অহা প্ৰজন্মই এইবিলাক বহু কথা নাজানে। সেইখিনিয়ে আমাৰ জনাই দিয়াটো আমাৰ দায়িত্ব আছে। মই সেইখিনি কৰিবৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। মই সকলো ৰাইজক সহযোগিতা কৰিম। 200 বছৰ ইতিহাসত ইতিমধ্যে 200 বছৰ ইতিহাসত আমাৰ চাহ জনগোষ্ঠীৰ আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে, আজি জনজাতিকৰণে হওক বা মাটি পট্টা বিতৰণে এটা ঐতিহাসিক সিদ্ধান্ত সাহস কৰিছে আৰু এই সাহসে আমাৰ তেওঁলোকক সকাহ দিছে। আৰু এনেধৰণৰ আজি কিমান মুখ্যমন্ত্ৰী আহিল গ'ল, কোনো এইবিলাক কথা চিন্তা কৰা নাছিল। মাত্ৰ অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত হৈ উঠিছে। এইখিনিও তেওঁলোকক উৎফুল্লিত কৰি তুলিছে। আমি এই 200 বছৰীয়া উপলক্ষেই আমি এই মানে শিৱশক্তিৰ উদ্যোগত ফিল্ম প্ৰডাকশ্যনৰ উদ্যোগত আমি এই আদিবাসী চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছোঁ। এইটো এটা অন্য এটা আমি দিশ আমি ইয়াতে লুকাই আছে। গতিকে সেই গোটেই 200 বছৰ উপলক্ষে যিমানখিনি কৰিব পাৰি শিক্ষা সংস্কৃতি সকলো ক্ষেত্ৰত মানে কালচাৰ জীয়াই থাকিলে এটা জাতি জীয়াই থাকে। গতিকে সেইকাৰণে সংস্কৃতিটো আমি কালচাৰটো জীয়াই ৰাখিবৰ কাৰণে আৰু প্ৰমোট কৰিবৰ কাৰণে বিশ্ব দৰবাৰত এটা পদক্ষেপ।